রূপইহাটৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে 4জন আৰোহী। এখন বাহন ৰূপহীৰ পৰা আহি আছিল, আনহাতে আনখন বাহন লাওখোৱাৰ পৰা গৈ আছিল। দুইখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ লোক। স্থানীয় ৰাইজৰ তৎপৰতাত আহত 4জনক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ হৈছে AS02X3319 আৰু AS02-4P0470। আহত এজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ৰূপহীহাটৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে 4জন আৰোহী। এখন বাহন ৰূপহীৰ পৰা আহি আছিল, আনহাতে আনখন বাহন লাওখোৱাৰ পৰা গৈ আছিল। দুইখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ লোক। স্থানীয় ৰাইজৰ তৎপৰতাত আহত 4জনক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ হৈছে AS02X3319 আৰু AS02-4P0470। আহত এজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।